নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰলৈ মই স্বাগতম জনাইছো আৰু ষ্টুডিঅত মই পৰিবিতা ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দাৰ গ্ৰাসত ভাৰতীয় অৰ্থনীতি আৰবিআই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে মন্দাৱস্থাৰ সন্মুখীন হৈছে ভাৰতীয় অৰ্থনীতি এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো কৰোনা সংক্ৰমণে ভাৰতীয় অৰ্থনীতিত পেলালে বিৰূপ প্ৰভাৱ বিশ্বৰ অন্য দেশসমূহৰ তুলনাত ভাৰতীয় অৰ্থনীতিৰ বিধ্বস্ত ৰূপ লকডাউনত দেশৰ অৰ্থনীতিৰ দৈনিক ক্ষতি হল ৩২,০০০ কোটি আৰু আৰবিআই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে মন্দাৱস্থাৰ সন্মুখীন হৈছে ভাৰতীয় অৰ্থনীতি এয়া ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দাৰ গ্ৰাসত ভাৰতীয় অৰ্থনীতি ৫৩% ক্ষতিগ্ৰস্ত হল দেশৰ ব্যৱসায় আৰু কৰোনাৰ দ্বিতীয়টো ঢৌৰ তীব্ৰতা কিমান হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব দেশৰ অৰ্থনীতিয়ে কি গতি ল'ব যদিও দেশত মন্দাৱস্থা চলিছে কিন্তু অক্টোবৰ মাহত বৃদ্ধি পাইছে খুচুৰা মুদ্ৰাস্ফীতি আৰু খাদ্যদ্ৰব্যত মুদ্ৰাস্ফীতি আৰু আৰবিআই আনুষ্ঠানিক ঘোষণা কৰোনা সংক্ৰমণে ভাৰতীয় অৰ্থনীতিত পেলালে বিৰূপ প্ৰভাৱ বিশ্বৰ অন্য দেশসমূহৰ তুলনাত ভাৰতীয় অৰ্থনীতিৰ বিধ্বস্ত ৰূপ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ জিডিপি ৮.৬% সংকোচনৰ পূৰ্বানুমান কৰিছে আৰবিআই সঁচাকৈ এক নজিৰবিহীন মন্দাৱস্থাত পৰিল ভাৰত আৰু ২০২০ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত অৰ্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ চমুকৈ অৰ্থাৎ জিডিপিৰ ৮.৬% সংকোচন হ'ব বুলি অনুমান কৰা হৈছিল আৰু এনেদৰে একেৰাহে দুটা ত্ৰৈমাসিকত জিডিপিৰ সংকোচনৰ ফলত প্ৰথমবাৰৰ বাবে কাৰিকৰী মন্দাৱস্থাৰ কবলত পৰিব ভাৰত কৰোনা সংক্ৰমণৰ বাবে যি লকডাউনৰ প্ৰভাৱ আৰু তাতেই ক্ষতিগ্ৰস্ত হৈছে ভাৰতবৰ্ষ আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে আৰু এক আনুষ্ঠানিক প্ৰকাশ কৰিছে ডেপুটি গভৰ্ণৰ আৰবিআইৰ ডেপুটি গভৰ্ণৰ মাইকেল পাত্ৰসহ একাংশ অৰ্থনীতিবিদৰ এটা দলে প্ৰস্তুত কৰিছে ষ্টেট অফ ইকনমি শীৰ্ষক প্ৰতিবেদন আৰু তাতেই উল্লেখ কৰা হৈছে যে ইতিহাসত দেশৰ প্ৰথমবাৰৰ বাবে ২০২০ আৰু ২১ বৰ্ষৰ প্ৰথমাৰ্ধত ভাৰত কাৰিকৰী মন্দাৱস্থাত প্ৰৱেশ কৰিছে এক উদ্বেগজনক খবৰ ভাৰতীয় অৰ্থনীতিৰ এনে বিধ্বস্ত ৰূপৰ খবৰ আৰু কৰোনাৰ যিহেতু দ্বিতীয়টো ঢৌ ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰত দ্বিতীয়টো ঢৌ দেখা পোৱা গৈছে পৰিলক্ষিত হৈছে গতিকে ভাৰতত দ্বিতীয়টো ঢৌৰ প্ৰভাৱ কেনে হ'ব কেনে তীব্ৰতৰ হ'ব তাৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় অৰ্থনীতিৰ অৱস্থাৰ কথা জানিব পৰা যাব আৰু এনে প্ৰতিবেদনৰ পাছত বিপক্ষ দলে সমালোচনা কৰিছে বৰ্তমানৰ চৰকাৰখনক প্ৰথম ছমাহৰ জিডিপিৰ সংকোচনৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা প্ৰকাশিত প্ৰতিবেদনক লৈ বৰ্তমান বিপক্ষ দলে তীব্ৰ সমালোচনা কৰিছে বৰ্তমানৰ চৰকাৰখনক আমি এই মুহূৰ্তত জনাই আছো ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দাৱস্থাৰ গ্ৰাসত ভাৰতবৰ্ষ লকডাউনত দৈনিক ৩২,০০০ কোটি টকাকৈ ভাৰতৰ অৰ্থনীতিয়ে লোকচানৰ সন্মুখীন হৈছিল আৰু ৫৩% ব্যৱসায়িক ক্ষতিগ্ৰস্ত হৈছিল আৰু কৰোনাৰ দ্বিতীয়টো ঢৌৱে যদি আঘাত নকৰে বা দ্বিতীয়টো ঢৌৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি
দেশৰ অৰ্থনীতি কোন দিশে গতি কৰিব সেয়া অনুমান কৰা হ'ব। কৰোনা সংক্ৰমণৰ বাবে যেহেতু লকডাউন দিয়া হৈছিল আৰু তাৰ বাবে যেন বিশ্বৰ বহু ৰাষ্ট্ৰৰ ভিতৰত ভাৰতবৰ্ষই আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে। আমি পূৰ্বেও এক বাতৰি প্ৰকাশ কৰিছিলোঁ যে বাংলাদেশে মাত্ৰ কেইটামান দিশৰ ওপৰত প্ৰসূতিৰ মৃত্যু, বিশুদ্ধ পানী, নৱজাতকৰ মৃত্যু ইত্যাদিকে কৰি এইকেইটা ক্ষেত্ৰত যদি কোনো সমস্যাৰ সন্মুখীন অনাগত দিনত বাংলাদেশ নহয় তেন্তে বাংলাদেশে পিছ পেলাব ভাৰতীয় অৰ্থনীতিক। আৰু তাৰ পাছত RBIৰ এনে এক উদ্বেগজনক তথ্য সঁচাকৈ এক উদ্বেগজনক খবৰ দেশখনৰ অৰ্থনীতিৰ বাবে। RBIয়ে যেহেতু আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে মন্দাৱস্থাৰ সন্মুখীন হৈছে ভাৰতীয় অৰ্থনীতি। একমাত্ৰ কৰোনা মহামাৰীৰ বাবে যি লকডাউন দিয়া হৈছিল সেই লকডাউনৰ সময়ছোৱাতে বহু ক্ষতিগ্ৰস্ত হৈছে ভাৰতবৰ্ষৰ অৰ্থনীতি। ৩২,০০০ দৈনিক ৩২,০০০ কোটি টকাকৈ লোকচান হৈছে দেশৰ অৰ্থনীতি। যেহেতু জনসংখ্যাৰ ফালৰ পৰাও বাংলাদেশ নিম্ন, আৰ্থিক দিশৰ পৰাও বাংলাদেশ নিম্ন আছিল। গতিকে কিন্তু কেইটামান দিন পূৰ্বে আমি এক বাতৰি পাইছিলোঁ, এক তথ্য পাইছিলোঁ যে কেইটামান দিশত যদিহে বাংলাদেশক কোনো সমস্যাত বাংলাদেশ নপৰে তেন্তে সেইকেইটা দিশৰ ফালৰ পৰাও ভাৰতক পিছ পেলাব, ভাৰতৰ মুদ্ৰাক পিছ পেলাব বাংলাদেশৰ টাকাই। এক উদ্বেগজনক খবৰ। ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে মন্দাৰ গ্ৰাসত পৰিল ভাৰতবৰ্ষ। নাওকাষ্ট নামৰ এক সমীক্ষাত ৰিজাৰ্ভ বেংকৰ যিসকল অৰ্থনীতিবিদ তেওঁলোকে এক সমীক্ষা কৰিছিলে। নাওকাষ্ট এই সমীক্ষাত কোৱা হৈছে যে দ্বিতীয় ত্ৰৈমাসিকত আৰম্ভ হৈছিল যিহেতু আনলক, আৰু আশা কৰা হৈছিল এই আনলকৰ সময়তে অৰ্থনীতিৰ পুনৰ উদ্ধাৰ হ'ব বুলি। কিন্তু তাৰ পাছতো কোনো পৰিৱৰ্তন দেখা পোৱা নগ'ল। অৰ্থনীতি পুনৰ উদ্ধাৰ হোৱাৰ পৰিৱৰ্তে সংকোচনহে হ'ল ভাৰতীয় অৰ্থনীতিৰ। অৱশ্যে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত হয়তো দেশৰ অৰ্থনীতিয়ে কি ৰূপ ল'ব সেয়া নিৰ্ভৰ কৰিব কৰোনাৰ দ্বিতীয়টো ঢৌৰ তীব্ৰতাৰ ওপৰত। কিয়নো ইতিমধ্যে ইউৰোপত দ্বিতীয়টো ঢৌ দেখা পোৱা গৈছে। কৰোনাৰ দ্বিতীয়টো ঢৌ হৈছে আৰু তীব্ৰতৰ হৈ উঠিছে। তাৰ বাবে ইউৰোপত পুনৰ লকডাউন দিয়া হৈছে। গতিকে এনে যদি কৰোনাৰ প্ৰভাৱ পুনৰ পৰে ভাৰতবৰ্ষত, তাৰ দ্বিতীয়টো ঢৌ পৰে, তেন্তে হয়তো আৰু বিধ্বস্ত হৈ উঠিব দেশৰ অৰ্থনীতি। আৰু অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তিনিটাকৈ অৰ্থনৈতিক আঁচনি বা পেকেজ ঘোষণা কৰিছে যদিও সুস্থিৰ হৈ উঠা নাই ভাৰতীয় অৰ্থনীতি। আৰু এনে সময়ছোৱাতে নিবনুৱাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিটো এক বৃহৎ সমস্যা হৈ পৰিছিল আমাৰ। তাৰ পাছতে কিন্তু লকডাউনৰ প্ৰভাৱৰ ফলতে ২৬% পৰ্যন্ত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। লকডাউনৰ সময়ত দেশৰ ১৪ কোটি লোকে হেৰুৱাইছিল সংস্থাপন। এই মুহূৰ্তত আন এক উদ্বেগজনক খবৰ। লকডাউনৰ সময়ত ১৪ কোটি লোকে হেৰুৱাইছিল কৰ্মসংস্থাপন, যাৰ বাবে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ২৬% পৰ্যন্ত। আমি এই মুহূৰ্তত এক উদ্বেগজনক খবৰ জনাই আছো। ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দাৰ গ্ৰাসত ভাৰতীয় অৰ্থনীতি। কৰোনা সংক্ৰমণে যেন ভাৰতীয় অৰ্থনীতিত পেলালে বিৰূপ প্ৰভাৱ। বিশ্বৰ অন্য দেশসমূহৰ তুলনাত ভাৰতীয় অৰ্থনীতিৰ এই বিধ্বস্ত ৰূপ। লকডাউনত দেশৰ অৰ্থনীতিৰ দৈনিক ক্ষতি হ'ল ৩২,০০০ কোটি। আৰু RBIয়ে
আৰু একাংশ অৰ্থনীতিবিদে RBI এক সমীক্ষাত প্ৰকাশ পাইছে আৰু আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰকাশ কৰিছে যে মন্দাৱস্থাৰ সন্মুখীন ভাৰতীয় অৰ্থনীতি ইতিপূৰ্বে এক তথ্য আমাৰ হাতলৈ আহিছিল আমি সেই বাতৰি আকাৰে প্ৰকাশ কৰিছিলোঁ যে বাংলাদেশে যদি আৰু কেইটামান দিশত কোনো সমস্যাৰ সন্মুখীন নহয় তেন্তে বাংলাদেশৰ টাকাই ভাৰতীয় মুদ্ৰাক পিছ পেলাব এবাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দাৰ গ্ৰাসত ভাৰতীয় অৰ্থনীতি 53% ক্ষতিগ্ৰস্ত হৈছিল লকডাউনত দেশৰ ব্যৱসায় আনহাতে লকডাউনৰ সময়ত 14 কোটি লোকে হেৰুৱাইছিল সংস্থাপন যাৰ ফলত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছিল 26% পৰ্যন্ত আৰু বৰ্তমান যেহেতু কৰোনাৰ দ্বিতীয়টো ঢৌ ইউৰোপকে আদি কৰি কেইবাখনো ৰাষ্ট্ৰত দেখা পোৱা গৈছে আৰু ইউৰোপত ইয়াৰ তীব্ৰতা বৃদ্ধি পাইছে যাৰ বাবে লকডাউন দিয়া হৈছে গতিকে যদি ভাৰতত কৰোনাৰ দ্বিতীয়টো ঢৌৰ প্ৰভাৱ নপৰে তাৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি যদিহে পৰে ঢৌৰ প্ৰভাৱ তাৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰা হ'ব বা ঠাৱৰ কৰিব পৰা হ'ব যে কি গতি ল'ব দেশৰ অৰ্থনীতিয়ে